আমাৰ এই খুমটাই সমষ্টিৰ আমাৰ পটীয়া পথাৰ হেন্দুৰিটিঙাৰ বুটলিখোৱাৰ সমীপত বৃহৎ বণিগোষ্ঠীক মাটিটো আমি জনামতে হস্তান্তৰ কৰি আজি খুব বেছি 2-3 বছৰ আগত হস্তান্তৰ কৰি আমাৰ যিটো ছ'চিয়েল ফৰেষ্টে আমাৰ ইয়াত বনানীকৰণ কৰিছিলে, এই বনানীকৰণ কৰাৰ ক্ষেত্ৰত আমাৰ যিখিনি মূল্যৱান গছ ৰৈ গৈছিলে, সেই গছখিনি কাৰ নেতৃত্বত বা কাৰ পক্ষত তাৰমানে যোগাযোগ কৰি এই মূল্যৱান গছখিনি কাটি পেলালে আমি অতিশয় দুখিত। আৰু আমি স্থানীয় ৰাইজ হিচাপে আমি দাবী কৰিছোঁ যে অনতিপলমে যিহেতু চিলিং এক্টৰ মাটি অকল বনীয়া গোষ্ঠীক দিলেই নহ'ব, আমাৰ যিটো আমাৰ থলুৱা জনগোষ্ঠী আছে, এই জনগোষ্ঠীসমূহে যেতিয়া আমাৰ চিলিং এক্টৰ মাটি পটা কৰিবলৈ যায় তেনে ক্ষেত্ৰত আমাৰ চৰকাৰে বহুখিনি পদক্ষেপ বহুখিনি তাৰমানে আমাৰ বাধা আৰোপ কৰে। কিন্তু আমি জনাত আজি প্ৰায় 3 বছৰ আগত, আজি প্ৰায় 23 চনৰ ঘটনা বুলি আমি গম পাইছোঁ তথ্য অনুসৰি। 3 বছৰ আগত বৃহৎ এই মাটি এলেকাখিনি আমাৰ বনীয়া গোষ্ঠীক হস্তান্তৰ কৰি আৰু বুজাবুজিৰ ক্ষেত্ৰত আজি হয় SDC নাইতো আমাৰ ইয়াত ফৰেষ্টৰ পক্ষও হয়তো জড়িত থাকিব পাৰে, তেখেতলোকৰ অনুমতি নাপালে কেনেকৈ এই বৃহৎ আমাৰ গছখিনি কাটি উদং কৰিব, এইটো আমাৰ অতি পৰিতাপৰ বিষয়। আমি আজি গৰিহণা জনাইছোঁ যে এই এলেকাখিনি আমাৰ সংৰক্ষণ কৰি ৰাখিব লাগে আমাৰ জনসাধাৰণৰ সুবিধাৰ্থে।